সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ সকলোৱে তোমালোক ভালে আছা। আজি আমি আলোচনা কৰিবলগীয়া পাঠটি হৈছে লেচন নম্বৰ 4 ডাকচেৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। আহাচোন আমি এতিয়া পাঠটিৰ ভিতৰলৈ যাওঁ। আজি মই এই পাঠটি শাৰী প্ৰতি পাঠ কৰি যাম আৰু ইয়াৰ অসমীয়া ভাঙনিও কৈ যাম। তোমালোকে কিতাপখন মুখৰ আগত ৰাখিবা আৰু ভালদৰে বুজিবলৈ যত্ন কৰিবা। ডাকচেৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। ডাকচেৰীয়ে পঞ্চায়তৰ বিষয়ে শিকিলে। ডু ইউ ন' হু বিল্ডছ আৱাৰ ৰোডছ, ব্ৰিজেছ এণ্ড অফিচ বিল্ডিংছ? তুমি জানানে কোনে আমাৰ ৰাস্তা, দলং আৰু অফিচৰ ঘৰবোৰ সাজে? ফ্ৰম হুৱেৰ ডাজ দ্য মানি টু বিল্ড অল দিছ কাম? এইসকল নিৰ্মাণ কৰিবলৈ ক'ৰ পৰা টকা পইচা বা ধন আহে বুলি তুমি ভাবা? ইন গ্ৰুপছ ডিছকাছ হাউ গভৰ্ণমেণ্ট মানি ইজ স্পেণ্ড ফৰ পাব্লিক ৱেলফেয়াৰ। জনসাধাৰণৰ বাবে চৰকাৰৰ টকা কেনেদৰে খৰচ হয় বা ব্যয় হয় তোমালোকে দল পাতি আলোচনা কৰা। হোৱাট উইল ইউ ডু টু হেল্প পিপুল হু আৰ অল্ড, আনৱেল অৰ হোমলেছ? অসুস্থ, বুঢ়া আৰু ঘৰহীন মানুহক বা গৃহহীন মানুহক তুমি কেনেদৰে সহায় কৰিবা? ইন দিছ লেচন ইউ উইল ৰিড এবাউট হাউ পঞ্চায়তছ স্পেণ্ড মানি ফৰ দ্য পিপুল। এই পাঠটিৰ জৰিয়তে তোমালোকে জানিব পাৰিবা বা শিকিব পাৰিবা যে পঞ্চায়তে মানুহৰ বাবে কি ধৰণে কাম কৰে আৰু গাঁৱৰ মানুহবিলাকে কেনেকৈ সুখী হয় এই বিষয়ে তোমালোকে জানিবা। লাইনবিলাক চাই যাবা। ডাকচেৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 দিচাংমুখ জনজাতি হাই স্কুল। Her babu Konke Mili takes her to school on his bicycle. ডাকচেৰী দিচাংমুখ জনজাতি হাইস্কুলৰ 8ম মান শ্ৰেণীৰ এগৰাকী ছাত্ৰী। তাইৰ দেউতাকে অৰ্থাৎ বাবুৱে কংকে মিলিয়ে তাইক চাইকেললৈ স্কুললৈ যায়। She loves the bicycle ride for she gets to know new things every day. চাইকেলৰ সেই যাত্ৰা তাই বৰ ভাল পায় কাৰণ তাই সদায় নতুন কিছু কথা শিকিবলৈ পায় বা জানিবলৈ পায়। ডাকচেৰী means a necklace of beads the missing usually wear in festival time. ডাকচেৰী মানে হৈছে মণিৰে বনোৱা এবিধ মালা যিটো মিচিং সম্প্ৰদায়ৰ মানুহে উৎসৱ পাৰ্বণত পিন্ধে। এতিয়া চোৱা, ডাকচেৰীয়ে কৈছে দেউতাকক, ইজন্ট দেট ইয়ৰ পঞ্চায়ত অফিচ বাবু? সৌটো তোমাৰ পঞ্চায়ত অফিচটো নহয়নে বাবু? কংকে মিলি, য়েছ মাই চাইল্ড, ইট হেজ গট এ নিউ চাইন বোৰ্ড। হয় মাজনী, ইয়াত এখন নতুন চাইন বোৰ্ড বা নাম ফলক লগোৱা হৈছে। ডাকচেৰী, বাট হোৱাট ইজ এ পঞ্চায়ত বাবু? কিন্তু পঞ্চায়ত কি বাবু? কংকে মিলিয়ে কৈছে, লং এগো ডাকচেৰী পঞ্চায়ত meant a system of governance by 5 elderly men called Panch Gramin Pramukh. Their word was the rule. There was no quarrel among the villagers because they respected their Gram Pramukhs. ডাকচেৰী, আগৰ দিনত পঞ্চায়ত এটা প্ৰশাসনীয় ব্যৱস্থা আছিল যাক 5জন জ্যেষ্ঠ মানুহে পৰিচালনা কৰিছিল আৰু তেওঁলোকক পঞ্চগ্ৰামীণ প্ৰমুখ বোলা হৈছিল।
তেওঁলোকৰ কথাই সেই ঠাইৰ নীতি নিয়ম আছিল। গাঁওবাসীৰ মাজত কোনো ধৰণৰ কাজিয়া নাছিল, কাৰণ তেওঁলোকে গ্ৰাম প্ৰমুখ কেইগৰাকীক সন্মান জনাইছিল আৰু সন্মান কৰিছিল। ডাক্সাৰীয়ে আকৌ কৈছে, ইউ আৰ নট অল্ড এণ্ড য়েট ইউ আৰ ইন দ্য পঞ্চায়ত। তুমিতো এতিয়াও বুঢ়া হোৱা নাই, তথাপি তুমি পঞ্চায়তত আছা। কংকেমিলিয়ে কৈছে আকৌ, ইউ চি nowadays anyone who is above 21 can contest panchayat elections. A panchayat is the body that is responsible for the development of villages. The panchayat is a very important institution for social change. You know, the Constitution of India grants power to the panchayat to raise taxes, plan development schemes and work for to local development. কংকেমিলিয়ে ডাক্সাৰীক কৈছে, চোৱা, আজিকালি 21 বছৰৰ ওপৰৰ যিকোনো মানুহে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। পঞ্চায়ত হ'ল এনে এখন সমিতি যিটো গাঁৱৰ উন্নয়নৰ বাবে দায়িত্বশীল। তুমি জানা, সামাজিক পৰিৱৰ্তনৰ বাবে পঞ্চায়ত এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান। ভাৰতবৰ্ষৰ সংবিধানে পঞ্চায়তক কৰ বঢ়োৱা, উন্নয়নৰ আঁচনিসমূহ পৰিকল্পনা কৰা আৰু স্থানীয় উন্নয়নৰ হকে কাম কৰাৰ ক্ষমতা প্ৰদান কৰিছে। আকৌ ডাক্সাৰীয়ে কৈছে দেউতাকক, হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু ফাদাৰ? তুমি কি ধৰণৰ কাম কৰা দেউতা? দেউতাকে কৈছে, কংকেমিলিয়ে কৈছে, we build and repair rural roads, bridges, houses for the poor and so on. আমি ৰাস্তা-ঘাট নিৰ্মাণ কৰোঁ, দলং নিৰ্মাণ কৰোঁ, দুখীয়াৰ বাবে ঘৰ আদি নিৰ্মাণ কৰোঁ। ডাক্সাৰীয়ে কৈছে, where do you get all the money from? তুমি এইবোৰ কাম কৰাৰ বাবে টকা পইচা ক'ৰ পৰা পোৱা? দেউতাকে কৈছে কংকেমিলিয়ে, a good question. The panchayat raises little money from taxes on vehicles, river ghats, bazaars and bills extra. এতিয়া দেউতাকে কৈছে যে এটা ভাল প্ৰশ্ন সুধিছা তুমি। পঞ্চায়তে যান বাহনৰ ওপৰত বহুৱা কৰ, নৈৰ ঘাটৰ পৰা পোৱা কৰ, বজাৰ আৰু বিলৰ পৰা পোৱা কৰ কাটল সংগ্ৰহ কৰে আৰু সেই টকাখিনিৰে উন্নয়নমূলক কাম কাজ কৰে। ডাক্সাৰীয়ে আকৌ সুধিছে, ইজ দেট মানি ইনাফ টু ডু ছ' মাছ ৱৰ্ক? এইবোৰৰ পৰা সংগ্ৰহ কৰা টকা পইচাখিনি যথেষ্ট নহয় নেকি? কংকেমিলিয়ে আকৌ কৈছে, উই গেট এন এনুৱেল গ্ৰাণ্ট ফৰ দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট. The local MLA or ministers can also contribute substantially if they wish. দেউতাকে আকৌ বুজাই কৈছে যে আমি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা এটা বছৰেকীয়া অনুদান লাভ কৰোঁ। স্থানীয় বিধায়ক বা মন্ত্ৰীসকলেও ইচ্ছানুযায়ী তাত অৰিহণা যোগাব পাৰে। ডাক্সাৰীয়ে আকৌ সুধিছে, হোৱাই ডোণ্ট ইউ বিল্ড এ হাউচ ফৰ পুৱাৰ ধনীৰাম বাবু? দেউতা, তুমি দুখীয়া ধনীৰামৰ কাৰণে ঘৰ এটা নবনোৱা কিয়, সাজি নিদিয়া কিয়? দেউতাকে কৈছে কংকেমিলিয়ে যে, অ' ধনীৰাম, দ্য মেন উইথ ন' লেগছ, উই ডিড বিল্ড এ হাউচ ফৰ হিম লাষ্ট ইয়াৰ বাট হি লেফট ইট আফটাৰ হিজ মাদাৰ ডাইড. Differently able people like him need help with their daily chores, you know. এতিয়া দেউতাকে কৈছে যে, অ' ধনীৰাম, সেই ভৰি নোহোৱা মানুহজন, আমি যোৱা বছৰ তাৰ বাবে ঘৰ এটা নিৰ্মাণ কৰিছিলোঁ, কিন্তু তাৰ মাক ঢুকোৱাৰ পিছত সেই ঘৰটো এৰি গুচি গ'ল। তেওঁৰ দৰে বিশেষভাৱে সক্ষম লোকসকলক দৈনন্দিন কাম কাজত সহায়ৰ প্ৰয়োজন, তুমি জানানে? ডাক্তাৰী কৈছে, বাবু প্লিজ ডু ছামথিং ফৰ দ্য পুৱাৰ মেন,
he spends the bitter cold December nights on the open veranda of our school building. তাই কৈছে যে বাবু, দুখীয়া মানুহজনৰ বাবে তুমি অনুগ্ৰহ কৰি কিবা এটা কৰা, কাৰণ তেওঁলোক এই অসহ্যকৰ ঠাণ্ডা ডিচেম্বৰৰ নিশাকেইটা আমাৰ বিদ্যালয় গৃহৰ মুকলি বাৰাণ্ডাখনতে থাকি কটায়। পংকে মিলিয়ে কৈছে, ডোণ্ট ৱৰি, উই আৰ বিল্ডিং এ হোম ফৰ পিপুল উইথ স্পেচিয়েল নিডছ লাইক হিম, so that they can live with dignity. Young people like you should do volunteer work there when you can. You will see how they learn to do their own course and also paint, read, play games and enjoy other hobbies. You will see how such people can lead normal, happy lives and learn to do independent. কংকে মিলিয়ে ডাক্সাৰীক এইবিলাক কথা আকৌ কৈছে যে তুমি চিন্তা নকৰিবা ডাক্সাৰী, আমি সেই বিশেষ প্ৰয়োজনৰ বা বিশেষভাৱে সক্ষম মানুহবোৰৰ বাবে এটা সুকীয়াকৈ ঘৰ বনাই আছোঁ, যাতে তেওঁলোকে মৰ্যাদা সহকাৰে বাস কৰিব পাৰে আৰু ভালদৰে থাকিব পাৰে। তোমাৰ দৰে ডেকা ল'ৰা ছোৱালীসকলে তাত স্বেচ্ছামূলকভাৱে এজন স্বেচ্ছাসেৱী হিচাপে কাম কাজ কৰিব পাৰে। তুমি দেখিবলৈ পাবা তোমালোকে কিদৰে নিজৰ দৈনন্দিন কাম কাজবোৰ কৰিবলৈ শিকে আৰু ছবি অঁকা, পঢ়া, খেল খেলা আৰু আন কামবোৰ কৰে। সেয়ে তুমি দেখিবা যে তেওঁলোকে কিদৰে আনন্দেৰে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে আৰু স্বাধীন জীৱন যাপন কৰিবলৈ শিকে। ডাক্সাৰীয়ে দেউতাক কৈছে, থেংক ইউ বাবু, আই উইল হেল্প ইউ ইন দ্য পঞ্চায়তছ ৱৰ্ক। ধন্যবাদ বাবু বা দেউতা, মই তোমাক পঞ্চায়তৰ কামত সহায় কৰিম। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই পাঠটি ভালকৈ বুজি পালা। ধন্যবাদ।